আজি আমি প্ৰজ্ঞা ফাউণ্ডেশ্যন আৰু সন্মিলিত জনকল্যাণ মঞ্চ পলাশবাৰী এক বেচৰকাৰী অনুষ্ঠান আপোনালোক আটাই জানে আৰু দুয়োটা অনুষ্ঠানৰ সহযোগত আমি আজি ইয়াতে বৰিহাটত এক গুৰুপূজন কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ আৰু এই গুৰুপূজন কাৰ্যসূচীত পলাশবাৰী সমষ্টিৰ আমি ৭৫ গৰাকী গুৰুক বিশেষভাৱে ইয়াত গুৰুপূজন কাৰ্যসূচীৰ দ্বাৰা সম্বৰ্ধনা জনোৱাৰ কাৰণে এক ব্যৱস্থা কৰিছোঁ আৰু আজি আমি দেখিছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি যিসকল গুৰুক আমি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানৰ লগত যিসকল জড়িত হৈ আছে বা যিসকল গুৰু ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ মাজৰ পৰা আমি বিশেষকৈ কেইবাজনো গুৰুক ইয়াত আমন্ত্ৰণ কৰি পেলাই আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাক প্ৰজ্ঞাই মাৰ্গদৰ্শন কৰিছে সন্মিলিত জনকল্যাণ মঞ্চৰ আমাৰ যি এই উদ্যোগত আমাৰ উপদেষ্টা হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াকে আদি কৰি বিভিন্নসকলে ইয়াত দিহা পৰামৰ্শ আগবঢ়াইছে আৰু সেই অনুসৰি আজিৰ এই অনুষ্ঠানটো আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আপোনালোকে দেখিছে ইয়াত ৰাইজৰ সঁহাৰি আশাব্যঞ্জক হৈছে, আটাই ইয়াত উপস্থিত হৈছে আৰু আমি এনেদৰে এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱা বুলি আশা কৰিছোঁ আৰু ভৱিষ্যতেও এই গুৰুসকলৰ উদ্দেশ্যে যি শিক্ষানুষ্ঠানসমূহ আছে সেই শিক্ষানুষ্ঠান গুৰুসকলৰ উদ্দেশ্যে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'বলৈ আগবাঢ়িম। এই ক্ষেত্ৰত পলাশবাৰী সমষ্টিৰ সচেতন ৰাইজৰ তেওঁলোকৰ গঠনমূলক দিহা পৰামৰ্শ আমি এইখন মঞ্চৰ পৰা কামনা কৰিছোঁ। ধন্যবাদ।